এজাক কিনকিনীয়া বৰষুণতেই গুৱাহাটীত কিয় হয় জলপ্ৰলয়? মেঘালয়ৰ পানীৰ ঢল কেনেকৈ সোমায় গুৱাহাটীত? কিয় ডুব যায় দিছপুৰ ৰাজহ চক্ৰৰ বৃহৎ অঞ্চল? নিউজ লাইভৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। গুৱাহাটীত মেঘে গাজিলেই খানাপাৰা যোৰাবাট পানীত ডুব যায়। গুৱাহাটীত কিনকিনীয়া বৰষুণ হ'লেই ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেলতলা ৰুক্মিণী গাঁও 6 মাইল পাঞ্জাবাৰীকে ধৰি বিস্তৰ অঞ্চল পানীত ডুব যায়। ইয়াৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে উদঙাই দিছিল কিদৰে মেঘালয় সেউজ পাহাৰ টকলা কৰি গঢ়ি উঠা USTM ইয়াৰ বাবে দায়ী। আৰু আজি আমি দেখুৱাম নিউজ লাইভৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। প্ৰথমেই চাওক কিদৰে মেঘালয়ৰ পৰা পানীৰ ঢল নামি আহিছে খানাপাৰালৈ। ফলত যোৰাবাটৰ নলা উফন্দি উঠি ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলাইছে। USTMলৈ যোৱা এই পথছোৱাৰ দুই কাষে আছে দুটাকৈ নলা, আৰু সেই নলাৰে কিদৰে পানীৰ ঢল নামিছে চাওক। মই বৰ্তমান উপস্থিত আছোঁ USTM যোৱা পথটোত, আৰু এই পথটোৰ এটা বিশেষ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম। কেমেৰাটো হিৰণে দেখাই দেখুৱাব। ইয়াত দেখিবলৈ পাইছে এজাক বৰষুণৰ পিছতে আচলতে এইদৰে অবিৰাম গতিত যি পানীৰ ঢল, সেই ঢল বৈ অহা পৰিলক্ষিত হৈছে। আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মেঘালয়ৰ পৰা এইদৰে পানীৰ ঢল নামি আহি 9 মাইলৰ নলাত সংযুক্ত হয় আৰু খানাপাৰাত মহানগৰীৰ নলাৰে সংযুক্ত হৈ বাহিনী নৈৰ বুকুত পৰে। হয়, ইতিমধ্যে আমি দেখুৱাইছিলোঁ মেঘালয় পাহাৰৰ পৰা পানীৰ ঢল নামি অহা দৃশ্যাংশ, আৰু আমি লগতে দেখুৱাইছিলোঁ টেলিভিশ্যনৰ পৰ্দাত যে USTMত যোৱা পথছোৱাৰে কিদৰে পানীৰ ঢল বৈ আহিছিলে। আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে সেই পানীৰ ঢল 9 মাইলস্থিত যিসমূহ নলা আছে সেই নলাৰে ওলাই আহিছে, আৰু এই পানীসমূহ গুৱাহাটী মহানগৰীৰ খানাপাৰা নলাত সংযুক্ত হয়। মেঘালয়ৰ পানীৰ ঢলত দিছপুৰ ৰাজহ চক্ৰৰ বিস্তৰ অঞ্চল এইদৰে পানীত বুৰ যায়। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই দুৰৱস্থা চাওক। ইয়াৰ প্ৰধান কাৰণ হিচাপে আমি দেখিবলৈ পাই আছোঁ যে USTM হওক আৰু যি মেঘালয় চাইডে যিখিনি পাহাৰ খনন হৈ আছে, দিনক দিনে ইহঁতে এনেকৈকৈ পাহাৰবোৰ টকলা কৰি পেলাইছে যে পাহাৰৰ যিমানবোৰ পানী আছে চব ৰঙা মাটিৰ পানীবোৰ আহি কিনে যোৰাবাট অঞ্চল নহ'লে গুৱাহাটী মহানগৰীৰ ফালে ঢাল খায়, আৰু যাৰ ফলত হয় কি পানীয়ে গুৱাহাটী মহানগৰীখন একোকালতকৈ বেছি পানীৰ তলত সদায় বুৰ যাই থাকে। চৰকাৰক এইটোৱে আহ্বান যে যি বস্তু হৈ গ'ল সেই বস্তুটো দুনাই কৰিব নোৱাৰে, কিন্তু এতিয়া চৰকাৰে এটা মেঘালয়ৰ চৰকাৰৰ লগত কথা পাতক আৰু মেঘালয় চৰকাৰৰ ওপৰত এটা পদক্ষেপ গ্ৰহণ কৰক, যাৰ ফলত যাতে ভৱিষ্যতে গুৱাহাটী মহানগৰ বা যোৰাবাট অঞ্চলটো পানীৰ তলত নাথাকে। মেঘালয়খন নামি আহিছে আৰু ড্ৰেইনগিলা ভাল হোৱা নাই। এই সৰু সৰু ড্ৰেইন কৰিছে, ডাঙৰ যদি ড্ৰেইন কৰলাকি তেতিয়া ৰাস্তাত পানী নুঠলাকে সেনেকুৱা। মানে এজাক বৰষুণতে এতিয়া বানপানী আৰু পাহাৰৰ ওপৰত পুৰা পানী ইয়াতে গাড়ী মানে বাগৰি পৰে আৰু হেৰা হয়, মানে এক্সিডেণ্ট হয় সেনেকুৱা। ওপৰৰ পৰা আহে পাহাৰৰ পৰা চব গুৱাহাটী মানে যে খানাপাৰা জাম হৈ যায়, খাই ভৰিলৈ পাই যায় এনেবিলাক। এনেকৈ কৃত্ৰিম বানটো গুৱাহাটীত বেছি হৈছে, ইয়াৰ কাৰণে হৈছে পানীবিলাক নামি পাহাৰৰ পৰা। ৰাস্তা সৰু, নালা সৰু, ৰাস্তাবিলাক ভাল নহয়। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু নলা কিদৰে একাকাৰ হৈছে চাওক। এইদৰে মেঘালয়ৰ পানীৰ ঢলে দিশহাৰা কৰি তোলে মহানগৰবাসীক। কিমান দিনলৈ মেঘালয়ৰ সেউজ পাহাৰ টকলা কৰি এনেবোৰ প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা গঢ় লৈ উঠিব, আৰু কিমান দিনলৈ মেঘালয়ৰ পানীৰ ঢলে মহানগৰবাসীক নৰক যন্ত্ৰণা দিব, তাৰ কোনো
উত্তৰেই নাই। কেমেৰা পাৰ্চন হিৰণ্য ডেকা আৰু ধ্ৰুৱৰ সৈতে বিকাশ শৰ্মা আৰু ৰঞ্জু তালুকদাৰ, নিউজ লাইভ।